Hello everyone, I am Eva and welcome you all to my YouTube channel Eva's the Learning Platform. In today's video, I am going to discuss with you some important world organization and about their headquarters. Ajir class tot গুৰুত্বপূৰ্ণ কেইটামান আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু সেই সংগঠনসমূহৰ হেডকোৱাৰ্টাৰ ক'ত আছে কেতিয়া এষ্টাব্লিছ হৈছে এই গোটেইখিনি কথা ডিসকাস কৰিব গৈ আছো সো এই ভিডিওটো সেই সকলৰ বাবে খুবেই ইম্পৰ্টেন্ট হ'ব যিসকলে সিৰিয়াসলি যিকোনো কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচন কৰি আছা আৰু যদি তোমালোকে সিৰিয়াসলি যিকোনো কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচন কৰি আছা তেতিয়ালে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা কাৰণ যিকোনো কম্পিটিটিভ এক্সামত ওয়াৰ্ল্ড অৰ্গানাইজেচনৰ ওপৰত কোৱেশ্চন হোদা দেখা পোৱা যায় ওকে সো নাও ষ্টাৰ্ট দা class. Here is the first world organization, that is BRICS. So what is BRICS? You need to know the full form of BRICS. So here B for Brazil, R for Russia, I for India, C for China, S for South Africa. Okay. So BRICS hoise eta antarashtriyo সংগঠন ji সংগঠন to Brazil, Russia, India, China, South Africa eke ekhon desh log lagi গঠন কৰা হৈছে ঠিক আছে আৰু BRICS কেতিয়া ফৰ্ম হৈছিল in the year 2006 2006 যেতিয়া BRICS ফৰ্ম হৈছিল তেতিয়া তাৰ নামটো আছিল BRIC ওকে কাৰণ তেতিয়া সাউথ আফ্ৰিকা এছ ফৰ সাউথ আফ্ৰিকা তাতে ইনক্লুড হোৱা নাছিলে সাউথ আফ্ৰিকা ইনক্লুড হৈছে ইন দ্য ইয়াৰ 2010 এণ্ড আফটাৰ 2010 তাৰ নামটো কি হৈ গল ব্ৰিক্স হৈ গল ঠিক আছে সো যেতিয়া ফৰ্ম হৈছিল ই নামকৰণটো কি হিচাপে হৈছিল ব্ৰিক হিচাপে BRIC এছ টো নাছিলে কাৰণ সাউথ আফ্ৰিকা ইন দ্য ইয়াৰ 2010 ত জয়েন হৈছে এতিয়া ব্ৰিক্সৰ প্ৰথম যিখন সামিট ফাৰ্স্ট সামিট দ্যাট ইজ প্ৰথম যিখন মিটিং সেইখন স্টাৰ্ট হৈছিল 2009 ত 2006 ত ফৰ্ম হৈছিল ফাৰ্স্ট মিটিংখন হেল্ড হৈছিল 2009 ত ওকে সো ইয়াতে আৰু এটা ইম্পৰ্টেন্ট কথা in the current year 2021 ত ব্ৰিক্সৰ যিখন সামিট হ'ব সেই সামিটখন হোষ্ট কৰিব আমাৰ কান্ট্ৰি ইণ্ডিয়াই ঠিক আছে আৰু ইণ্ডিয়াই হোষ্ট কৰিব আৰু এখন হ'ব ব্ৰিক্সৰ 13 নম্বৰ সামিট 13th নম্বৰ ঠিক আছে 13 নম্বৰ আৰু ইণ্ডিয়াই এইখনত 3 নম্বৰ হ'ব হোষ্ট কৰা কাৰণ ইয়াৰ আগতে দুবাৰ ইণ্ডিয়াকো হোষ্ট কৰিছে আৰু সেই দুবাৰ কৰিছে এবাৰ 2012 ত কৰিছে আৰু এবাৰ 2016 ত কৰিছে সো দিস ইজ দ্য থাৰ্ড টাইম ইণ্ডিয়া উইল হোষ্ট দ্য ব্ৰিক্স সামিট ওকে নাও নেক্সট অৰ্গানাইজেশ্যন GATT So GATT is basically an agreement. What is the full form of GATT? It is General Agreement of Tariff and Trade. Okay, so it is basically an agreement, not an organization. And the headquarter of GATT is Geneva. Okay, and on 30th October 1947, GATT was signed by 23 nations. 1947 or 30 October GATT যিখন এগ্ৰিমেন্ট হৈছে সেই এগ্ৰিমেন্টখন সাইন কৰিছে 23খন নেশনে 23খন দেশে কি কৰিছে এই এগ্ৰিমেন্টখন সাইন কৰিছে ঠিক আছে বাট কেম ইনটু এফেক্ট অন 1st January 1948 ইমান তাৰিখে সাইন কৰা হৈছিল 1947 ৰ 30 অক্টোবৰত সাইন কৰা হৈছিল আৰু এই কাৰ্যকৰী হৈছিল ইফেক্ট কেতিয়াৰ পৰা হৈছিল 1st January 1948 ওকে 1st Jan 1948 ত কি হৈছিল ইফেক্ট হৈছিল কিন্তু লেটাৰ পিছৰ ফালে কি হৈছিল GATT was replaced by WTO World Trade Organizationৰ দ্বাৰা GATT ৰিপ্লেস হৈছিল আৰু হেইটো কেতিয়া হৈছিল 1995 ত হৈছিল সো ইট ইজ বেসিক্যালি এন এগ্ৰিমেন্ট আছিল আৰু পিছত অৰ্গানাইজেচনলৈ কি হৈছিল ই ৰিপ্লেস হৈছে WTO ৰ দ্বাৰা ই ৰিপ্লেস কৰা হৈছে নেক্সট আমি চাও ADB what is ADB Asian Development Bank okay so ASEAN Development Bank it is basically a regional development bank established 19 December 1966 so 19 December 1966 ত established hoise aru ADB ৰ headquarter hoise Mandaluyong that is Philippines ত next চাও আমি ASEAN so what is ASEAN what is the full form of ASEAN sobore full form to jani thoi diba that is also very important ASEAN full form Association of Southeast Asian Nation Asian nationer যেটো Southeast part আছে তাৰে এটা সংগঠন হৈছে কি ASEAN ঠিক আছে ASEAN found হৈছিল 8 August 1967 ত আৰু সেই কাৰণে 8 আগষ্টৰ দিনটো ASEAN Day হিচাপেও সেলিব্ৰেট কৰা হয় ASEAN Day বুলিও আমি সেলিব্ৰেট কৰো in the day 8 August okay so ASEAN বুলি কোৱাৰ লগে লগে আমি কি গম পালো এটো এটা অৰ্গানাইজেশ্যন হয়
সাউথ ইষ্ট এছিয়ান নেশ্যনৰ এটা অৰ্গেনাইজেশ্যন হয় আৰু এইটো ফৰ্ম হৈছিলে 1967 8 আগষ্টত ঠিক আছে ASEANৰ পাৰ্মানেন্ট মেম্বাৰ হৈছে 10 এইটো মনত ৰাখিবা 10 মেম্বাৰ্স ঠিক আছে হাউ মেনি মেম্বাৰ্স ইন ASEAN কান্ট্ৰিজ এইটো সোধে এক্সামত সো 10 মেম্বাৰ্স আছে আৰু এই 10 মেম্বাৰ কেইটা কি মই কৈ দিছো ব্ৰুনেই কম্বোডিয়া ইণ্ডোনেছিয়া লাওছ মালয়েছিয়া म्यांमार Philippines, Singapore, Thailand, Vietnam. ठीक है So these are the members of ASEAN. Very important. Next organization to some SAARC. Okay, this is also very important. What is SAARC stands for? South Asian Association for Regional Cooperation. Okay. আৰু SAARC কেতিয়া established হৈছিলে 8 December 1985. It was established in Dhaka on 8 December 1985 আৰু SAARCৰ headquarter ক'ত কাঠমাণ্ডু নেপাল খুব ইম্পৰ্টেন্ট মনত ৰাখিবা headquarter বা establish কেতিয়া হৈছিলে এইবোৰ সুধি থাকে এক্সামত ঠিক আছে সো SAARCত কোনবোৰ কান্ট্ৰি ইনক্লুড আছে কি কান্ট্ৰি ইনক্লুড আছে SAARCত ঠিক আছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনাল কৰ্পোৰেশ্যন ইয়াতে কোন কেইখন কান্ট্ৰি ইনক্লুড আছে হেকেইখন খুব ইম্পৰ্টেন্ট হয় আফগানিস্তান আছে দেন ভুটান মনত ৰাখি থবা নোট ডাউন কৰি থবা ভুটান দেন ইণ্ডিয়া ওকে দেন নেপাল পাকিস্তান দেন Maldives then Sri Lanka and Bangladesh okay so here there are 8 countries in SAARC 1 2 3 4 5 6 7 8 okay so these are the members of SAARC very important next ami sang WTO everybody knows about WTO So what is the full form of WTO? It is World Trade Organization, বিশ্ব বাণিজ্য সংস্থা আৰু বিশ্ব বাণিজ্য সংস্থা কেতিয়া স্থাপন হৈছিল 1995 ৰ 1 জানুৱাৰী আৰু বিশ্ব বাণিজ্য সংস্থাৰ হেডকোয়াৰ্টাৰ কৰ জেনেভা সুইজাৰল্যান্ড very important Next sound WWF that is stands for World Wildlife Fund okay and this organization was established in 29th April 1961 and the headquarter of WWF is Gland Switzerland okay Next OPEC what is OPEC what is the full form of OPEC Organization of Petroleum Exporting Countries okay it is a petroleum exporting countries আৰু OPEC established হৈছিলে September 1960 আৰু ইয়াৰ হেডকোয়াৰ্টাৰ হৈছে ভিয়েনাত okay next EEC what is EEC what does EEC stands for it stands for European Economic Community okay and it was founded in 25th March 1957 and the headquarter of EEC in Brussels Belgium UNICEF this is UNICEF okay UNICEF So what is the full form of UNICEF United Nations International Children's Emergency Fund okay Children's Emergency Fund and it was founded in 11 December 1946 and the headquarter of UNICEF is in New York UNDP United Nations Development Program full form to সবৰে full form বোৰ জানি থৈ দিবা আৰু UNDP found হৈছিলে established হৈছিলে 1965 ৰ 22nd নৱেম্বৰত আৰু ইয়াৰ হেডকোয়াৰ্টাৰ হৈছে ক'ত নিউয়ৰ্কত Next আমি চাও FAO what is FAO Food and Agriculture Organization okay and Food and Agriculture Organization was established in 16 October 1945 ত হৈছিলে আৰু FAO basically এটা কি হয় specialized agency হয় of the United Nation যেটোৱে কি কৰে লিড কৰে international efforts to defeat hunger মানুহৰ hunger নিৰাময়ৰ কাৰণে অৰ্থাৎ ভোক নিৰাময়ৰ কাৰণে কি কৰে ব্যৱস্থা গ্ৰহণ কৰে আৰু এই অৰ্গানাইজেচনটো গঠন হৈছিল 1945 ত আৰু ইয়াৰ হেডকোয়াৰ্টাৰ হৈছে ৰোম ইটালী ILO what is ILO International Labour Organization it was founded October 1919 and headquarter of ILO is in Geneva IMF আমি সকলোৱে জানো what is IMF আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি International Monetary Fund কেতিয়া
হৈছিলে গঠন 1944ত হৈছিলে আৰু হেডকোৱাৰ্টাৰ ক'ত আছে ৱাশ্বিংটনত নেক্সট চাওঁ ইউনেস্কো হোৱাট ইজ ইউনেস্কো ফুল ফৰ্ম ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন ওকে সো ইয়াৰ ফাউণ্ড হৈছিলে এষ্টাব্লিছ হৈছিলে 1945ত আৰু হেডকোৱাৰ্টাৰ আছে ক'ত পেৰিছত নেক্সট অৰ্গেনাইজেশ্যন WHO World Health Organization আৰু গঠন হৈছিলে 7th April 1948 আৰু হেডকোৱাৰ্টাৰ আছে ক'ত জেনেভা IBRD what is IBRD International Bank for Reconstruction and Development আৰু যাক আমি World Bank বুলিও জানো ঠিক আছে সো IBRD গঠন হৈছিলে 1944ত আৰু IBRD ৰ হেডকোৱাৰ্টাৰ হৈছে ৱাশ্বিংটন ঠিক আছে সো these are some very important international organization and their headquarters and their year of establishment একেইটা হৈছে খুবেই দৰকাৰী কেইটামান আন্তঃৰাষ্ট্ৰীয় সংগঠন যিকেইটা সংগঠনৰ বিষয়ে এক্সামত সুধি থাকে হেডকোৱাৰ্টাৰৰ বিষয়ে সুধে কেতিয়া ফৰ্ম হৈছিলে মেম্বাৰ কান্ট্ৰি কি বা কোনটো মেম্বাৰ কান্ট্ৰি নহয় ঠিক আছে তো তুমি যেতিয়া মেম্বাৰ কান্ট্ৰিখিনি জানিবা যেনে আছিয়ানৰ মেম্বাৰ কান্ট্ৰি সাৰ্কৰ মেম্বাৰ কান্ট্ৰি যেতিয়া জানিবা তেতিয়া কুৱেশ্যন MCQত কুৱেশ্যন সুধিব পাৰে যে অপশ্যন দিয়া আছে যে কোনটো মেম্বাৰ কান্ট্ৰি নহয় কোনখন মেম্বাৰ কান্ট্ৰি হয় সো তাৰ কাৰণে গোটেই ডিটেইলছটো জনাটো খুবেই দৰকাৰ সো আজিৰ ক্লাছত আমি গোটেই ফুল ডিটেইলছত যোৱা নাই কাৰণ সেইটো কৰিলে ক্লাছটো বহুত দীঘলীয়া হ'ব আমি সেইটো এক্সট্ৰাকে কৰিম প্ৰত্যেকটো অৰ্গেনাইজেশ্যনৰ এইম কি মটো কি সেইটো আমি এক্সট্ৰা ভিডিঅ' কৰিম আজি আমি জাষ্ট ক্লাছটো ডিছকাছ কৰিছোঁ যে আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহ আৰু এই সংগঠনৰ হেডকোৱাৰ্টাৰ ক'ত আছে ঠিক আছে আৰু কেতিয়া সংগঠনবোৰ গঠন কৰা হৈছিলে ঠিক আছে সো হোপ ইউ লাইক দ্য ক্লাছ আজিৰ ক্লাছটো চাগে তোমালোকে ভাল পাইছা আৰু ইফ ইউ লাইক দ্য ক্লাছ তেতিয়াহ'লে প্লিজ লাইক এটা কৰিবা শ্বেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডছৰ মাজত কমেণ্ট কৰিবা যদি কিবা টপিকত ভিডিঅ' বনাব লাগে তেতিয়াহ'লে আমাক কমেণ্ট কৰি কমেণ্ট ছেকশ্যনত বুজাবা আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে আমি যেতিয়াই ভিডিঅ' দিওঁ তোমালোকে নটিফিকেশ্যন পাই যোৱা ছ' থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ' বাই বাই টেক কেয়াৰ